দেখিলো চয়ন কৃষ্ণ জয় গুরু শংকৰ হৰ ৰঘুনাথৰ যাকে নাহিলো পাম তহাৰী চৰণটো দেৱত কৌতি বাৰ কৰম প্ৰণাম তহাৰী চৰণটো দেৱত কৌতি বাৰ কৰম প্ৰণাম। চাৰিটা দিৱসৰ কাৰ্যসূচীৰে ভুকলিগড় গাঁৱৰ নামঘৰত তথা আমাৰ গৃহধাম অসমৰ বিভিন্ন প্ৰান্তত আমি গৌৰৱেৰে পৰিচয় দিওঁ যে গাঁওখনৰ নামটো ভুকলিগড়। যিখন দুৱাৰেদি সৰ্বদা ভক্তি নদী বৈ আছে বা প্ৰবাহ হৈ আছে, যিখন গাঁৱত সোমালে ভক্তিৰ সুগন্ধিৰ সুবাস সোমোৱাজনৰ হৃদয়ত অনুভৱ হোৱাৰ এক বাতাবৰণ আমি শৈশৱৰ পৰা পাই আহিছিলোঁ। যিখন গাঁৱৰ ধূলি বালি আকাশ বতাহ ইয়াৰ পবিত্ৰতা আৰু পূৰ্ণ ভাগেৰে সৈতে আমি এই গাঁৱৰ পৰা ওলাই গৈ অসমৰ বিভিন্ন প্ৰান্তত থাকি গীতা ভাগৱত উপনিষদ কীৰ্তন দশম ৰামায়ণ মহাভাৰত আদি আধ্যাত্মিক গ্ৰন্থবিলাক পঢ়ি শিকি বুজি অসমৰ বিভিন্ন প্ৰান্তত এই গুৰুমুখী জ্ঞানক আমি বিলাবলৈ যিটো নামঘৰৰ আশীৰ্বাদৰ বাবে আমি এইখিনি কৰিবলৈ পাইছিলোঁ। সেই নামঘৰ আমাৰ গাঁৱৰ নামঘৰ ভুকলিগড় গাঁৱৰ নামঘৰ। এই নামঘৰ ভাগৰে মই আজি 17 বছৰ মূৰত আহিছোঁ। অসমৰ প্ৰায় 500 নামঘৰত ইতিমধ্যে ভাগৱত পাঠ পৰীক্ষা আগবঢ়োৱা হৈছিল, কিন্তু গাঁৱৰ নামঘৰ ভাগত 17 বছৰৰ মূৰতে আহি আপোনালোক ভকত বৈষ্ণৱ গুৰু ঈশ্বৰ সমস্তজনৰ চৰণত এবাৰ সেৱা কৰাৰ সুযোগ পাইছে। আমাৰ যদি শ্ৰদ্ধাৰ শিক্ষাগুৰু সুবেদ গোস্বামী আছে, মোক পঢ়োৱা দাদাও হয় মোৰ যোগেশ্বৰ শইকীয়া তেখেত আছে, মই প্ৰদীপ খাওঁ মোৰ ককা হয়, তেখেতেও মোক পঢ়াইছে। গতিকে যিসকল শিক্ষাগুৰুৰ শিক্ষাৰ জুতিৰে আমি আগবাঢ়ি গৈ আজি নিজকে ধন্য মানিছোঁ, সেইসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুকো এই ভাগৱত আশ্ৰমৰ পৰাই আমি আমাৰ আন্তৰিক শ্ৰদ্ধাৰ তোলা জনাইছোঁ। গাঁৱৰ বুঢ়া নেতা সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা আগবঢ়াইছোঁ। গাঁৱৰ ৰাইজৰ যদি আশীৰ্বাদ নহয় তেতিয়াহ'লে জগতত কিবা এটা মংগলময় কাম কৰিব পাৰিব বুলি আমাৰ এইটো কেতিয়াও বিশ্বাস নহয়। গাঁৱৰ প্ৰত্যেকজন শুভাকাংক্ষীৰ আশীৰ্বাদ আছে আৰু আমি প্ৰত্যেকজন শুভাকাংক্ষীৰ ওচৰতেই সৰ্বদা ঋণী হৈ আছোঁ। গুৰুজনৰ আৰু শুভাকাংক্ষীজনৰ ঋণ কোনেও কেতিয়াও 7টা জন্মতো পৰিশোধ কৰিব নোৱাৰে। গতিকে আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। আপোনালোকৰ চৰণৰ আশীৰ্বাদৰ ভাগ আমি যাতে সৰ্বদা লাভ কৰিব পাৰোঁ, এই আশীৰ্বাদ যাতে আপোনালোকৰ আমাক সমস্তজনে দিয়ে, আমি আপোনালোকৰ সমস্ত ৰাইজ ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই যোৱা দিৱসৰ পৰা ভাগৱতৰ দশম স্কন্ধৰ পাঠ পৰ্যালোচনা আৰম্ভ হৈছে আৰু ভাগৱতৰ দশমৰ যি মূলভূত তত্ত্ব, যি তত্ত্ব আমি হেমহাইৰ পৰা আমি লাভ কৰিছোঁ, সেই বিষয়ে যদি অকণমান জনা যায় তেতিয়াহ'লে যমুনা উলটি হ'বই। সেই বিষয়ে যদি কেনেবাকৈ অকণমান ভাবিব পৰা যায়, নিদ্ৰাত সচেতন হৈ থকাজন সাৰ পাবলৈ আৰম্ভ কৰে। এয়া সাধাৰণ কথা নহয়। এই কথা শুনিব বিচাৰে কোনে? দৈৱকী নন্দন কৃষ্ণ। ভকতৰ কৰ্ণৰ ৰংধৰে ভগৱান কৃষ্ণই ভাগৱত শ্ৰৱণ কৰিব বিচাৰে। সেইটো কাৰণে বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে
ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত ভগৱান কৃষ্ণই এক বিৰল কৃপা কৰিলে। উদ্ধৱে কৃষ্ণক সাৱলি ধৰি কান্দিছে। উদ্ধৱে কৃষ্ণৰ চৰণত ধৰি কান্দিছে যে হে মোৰ প্ৰাণৰ কথা, মই যি খাইছিলোঁ তুমি খাইছা বুলি, মই যি পিন্ধিছিলোঁ তুমি পিন্ধিছা বুলি, মই যি শুনিছিলোঁ তুমি শুনিছা বুলি, আৰু মই যি চাইছিলোঁ তুমি দেখিছা বুলি। যদি তুমিয়ে বৈকুণ্ঠলৈ গুচি যোৱা মোৰ শ্ৰৱণ শক্তি লোপ পাব, প্ৰাণ শক্তি নাইকিয়া হ'ব, মই অন্ন ল'ব নোৱাৰিম, মোৰ প্ৰাণ নাইকিয়া হ'ব। হে মোৰ বান্ধৱ, হে মোৰ ঈশ্বৰ, তুমি মোক এৰি বৈকুণ্ঠলৈ নাযাবা, তুমি মোক বৈকুণ্ঠলৈ লগতে লৈ যোৱা। ভগৱান কৃষ্ণই তেওঁৰ মহিমা আৰু ঐশ্বৰ্য প্ৰকাশ কৰি উদ্ধৱ মহন্তক জনালে যে মই তোমাৰ ভগৱান, তুমি মোৰ ভকত। এই ভকত আৰু ভগৱানৰ মাজত যি প্ৰাণৰ সম্বন্ধ আছে, প্ৰাণৰ বান্ধৱ বুলি মই তোমাক যি মাতি মই যি আনন্দ অনুভৱ কৰোঁ, আমি দুইজন যদি বৈকুণ্ঠলৈ যাওঁ, এই মৰ্ত্যত কেৱল পাপ, কেৱল তাপ, কেৱল দুখ, কেৱল কষ্ট আৰু কেৱল যান্ত্ৰণা থাকিব। জগতত দুখ, তাপ, যান্ত্ৰণা আৰু কষ্টৰ পৰা মুক্ত কৰি ভগৱন্ত কৃষ্ণই ভাগৱতৰ 11 স্কন্ধত দেখাইছে যে হে মোৰ প্ৰাণৰ বান্ধৱ, মই বৈকুণ্ঠলৈ যাম, কিন্তু মই বৈকুণ্ঠলৈ যোৱাৰ আগত মোৰ যি ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বৰ ৰহস্য মই তোমাক দি যাম। আৰু উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই এই ঈশ্বৰ তত্ত্ব দান কৰি তাতে তেওঁ শান্ত থকা নাই। উদ্ধৱক তেওঁ অন্তিমত কৰি দিলে যে মোৰ এতিয়া যেতিয়া বৈকুণ্ঠ প্ৰয়াণ হ'ল, মোৰ তত্ত্বক তুমি এবাৰ প্ৰত্যক্ষ কৰা। কি হ'ল? ভগৱান কৃষ্ণক ভাগৱতক প্ৰত্যক্ষ কৰিলে।
নন্দন আদি পৰীক্ষিতৰ জীৱটোক কৈছে, হে পৰীক্ষিত তুমি জীৱ, মই গুণত নাই, সেইটো কাৰণে মই কোনোদিন বস্ত্ৰ পৰিধান কৰা নাই। সুখে কি পৰিধান নকৰে? সুখে কোনোদিন বস্ত্ৰ পৰিধান নকৰে। সুখ কি? সুখ সদায় দিগম্বৰ। সুখক দৰ্শন পোৱাটো দেৱতো দুৰ্লভ। দেৱতা ইন্দ্ৰক পূজা কৰি কোনোবাই দৰ্শন পাব পাৰে, অগ্নি দেৱতাক পূজা কৰি কোনোবাই দেখা পাব পাৰে, জল দেৱতাক পূজা কৰি কোনোবাই দৰ্শন পাব পাৰে, কিন্তু ব্যাস নন্দন সুখদেৱ কোনোবাই ইচ্ছা কৰি যদি দেখা পাওঁ বুলি ভাবে তেতিয়াও দেখা পাব নোৱাৰে। কিয়? সুখ নিৰ্গুণ স্থিত। সুখ গুণৰ পৰা মুক্ত। কিয় তেওঁ গুণৰ পৰা মুক্ত হৈছিল? মাতৃৰ গৰ্ভত তেওঁ 12 বছৰ আছিল। 12 বছৰ মাতৃৰ গৰ্ভত থাকি যেতিয়া তেওঁ ভূমিষ্ঠ নহল, টিকালজ্ঞ ঋষি বেদব্যাসে অৰণ্যৰ সন্মুখত ৰৈ অৰণ্যক ক'লে আৰু তেওঁ গৰ্ভত থকা পুত্ৰক ক'লে, হে মোৰ প্ৰাণৰ পুত্ৰ, তুমি মাতৃৰ গৰ্ভত থকা 12 বছৰ হ'ল, তুমি কেতিয়া ভূমিষ্ঠ হ'বা? তেতিয়া গৰ্ভত থকা সেই পুত্ৰৰূপী সুখে মাত দিছে যে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই মোক যিদিনাখন আহি দুহাত দাঙি আশীৰ্বাদ দিব, কি বুলি আশীৰ্বাদ দিব লাগিব? যে পিতৃৰ মোহ আৰু মাতৃৰ মায়া। পিতৃৰ লগত কি থাকে? পিতৃৰ লগত মোহ থাকে, পুত্ৰ কন্যাৰ মোহ। মাতৃৰ লগত কি থাকে? পুত্ৰ আৰু কন্যাৰ প্ৰতি মায়া থাকে, ভং থাকে। এতিয়া সুখে 12 বছৰ গৰ্ভতে থাকি ভূমিষ্ঠ হোৱা নাই যে পিতৃৰ মোহ আৰু মাতৃৰ মায়া এই দুটা বস্তুৰ পৰা মই মুক্ত বুলি মোক দুহাত দাঙি আশীৰ্বাদ দিব লাগিব। কোনে? জগতৰ হৰিয়ে বেদব্যাস টিকালজ্ঞ। অতীতক জানে, বৰ্তমানত জানে আৰু ভৱিষ্যত জানে, সেইটো কাৰণে তেওঁৰ নাম হ'ল টিকালজ্ঞ। 3টা কালৰ প্ৰতি যাৰ জ্ঞাত বা জ্ঞান আছে। ভৱিষ্যতে কি হ'ব বুলি টিকালজ্ঞ ঋষি বেদব্যাসে ব্ৰহ্ম সমাধি ধাৰণ কৰি যেতিয়া তেওঁ সমাধিত দৈৱকী নন্দন কৃষ্ণক ধ্যানত উপাসনা কৰিলে, ভগৱন্ত কৃষ্ণই যেতিয়া তেওঁ পানীৰ ৰূপত হৃদয়ত তেওঁক জনাই দিলে যে তুমিয়েই এই গৰ্ভস্থ সন্তানৰ পিতৃ, তুমিয়েই এই গৰ্ভস্থ সন্তানৰ পৰমেশ্বৰ, তুমিয়েই এই গৰ্ভস্থ সন্তানৰ গুৰুৰূপী তোমাৰ তত্ত্ব। এইটো কাৰণে তেওঁ সন্মুখত লৈ তুমি দুহাত দাঙি, তোমাৰ নাম হ'ল কৃষ্ণদৈবায়ন। বেদব্যাসৰ নামটো কি? কৃষ্ণদৈবায়ন। গতিকে তেওঁ কৃষ্ণই আশীৰ্বাদ দিয়াৰ কথা কৈছে, তোমাৰ নাম কৃষ্ণ, তুমি তেওঁৰ পিতৃ, তুমি তেওঁৰ গুৰু। তেওঁ সন্মুখত লৈ তুমি দুহাত দাঙি আশীৰ্বাদ দি দিয়া। লগে লগে বেদব্যাসে ব্ৰহ্ম সমাধিৰ পৰা উঠি অৰণ্যৰ সন্মুখত ৰৈ দুহাত দাঙি আশীৰ্বাদ দিলে যে মই তোমাক আশীৰ্বাদ দিছো, হে মোৰ পুত্ৰ, পিতৃৰ মোহ আৰু মাতৃৰ মায়া এই দুটা বস্তুৱে তোমাক স্পৰ্শ কৰিব নোৱাৰে। সন্মুখত জন্ম হ'ল এটি 12 বয়সৰ শিশুৰ। সুখ জন্ম হওঁতে শিশু নহয়, সুখ জন্ম হওঁতে 12 বয়সৰ এটা যুৱক। ভূমিষ্ঠ হৈছে আকাশৰ পৰা, ব্যাসৰ বাক্যত জন্ম হৈছে, অৰণ্যৰ গৰ্ভত যদিও তেওঁ স্থিতি লৈছিলে। সেইটো কাৰণে সুখ মানে হ'ল আত্মা। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মাৰ হ্ৰাস নাই, আত্মাৰ বৃদ্ধি নাই, আৰু আত্মাই কোনো ধৰণৰ নশ্বৰতা নাই। সি সদায় স্বতন্ত্ৰ আৰু চৈতন্য। সেইটো কাৰণে আত্মতত্ত্বক প্ৰকাশ কৰি বেদব্যাসৰ পুৰাণ প্ৰণয়ন আৰু বেদৰ বিভাজনৰ ঈশ্বৰ তত্ত্বক সাৰ কৰি প্ৰাণৰ পুত্ৰ লাভ হ'ল কি? এই সুখমুনি। সুখমুনি অৰণ্যলৈ গুচি গ'ল। গুহাৰ মাজত তেওঁ তপস্যা কৰিলে, কেৱল স্মৰণ নকৰিলে। পিতৃক কান্দি থাকিলে বেদব্যাসে, এবাৰো নেচালে মাতৃক কান্দি থাকিলে মাতৃয়ে, কোনোদিন স্মৰণ নকৰিলে পিতৃ মাতৃক। বোলে কিয়? মোৰ পিতৃও এজন, মোৰ মাতৃও এগৰাকী। কোন? সেইজন হ'ল পৰমেশ্বৰ। এই পৰমেশ্বৰক ব্ৰহ্ম সমাধিৰ সদায় গুহাৰ মাজত সোমাই কেৱল হৃদয়ত কৃষ্ণকে সুখে উপাসনা কৰি থাকোঁতে থাকোঁতে তেওঁ এদিন শুনিবলৈ পালে। কি শুনিবলৈ পালে? জন্ম
yadi kawai muitamti yaksulai teru bani midam yata bidemoyo yaktu bisakto isak dhanna sena sada nirastakuham satyam param dhimani dhanma pauchida daittavastu paramo nimaksu saranang sadang vedam vastavatra sivadang tapatrayo Srimad Bhagavate Mahamuni Kite Kingma Pararissara Saidrohi Avaruddhate Yakte Kitive Susave Tathana Adite কেবল ময়েই আছিলো অন্তটো কেবল ময়েই ময়েই সত্য ময়েই সনাতন মূল ব্যতিরেকে এই জগতত আৰু একো নাই ব্ৰহ্মা বিষ্ণু মহেশে সমস্ত তত্ত্ব মোৰেই সৃষ্টি এইবিলাকক বেদময় ৰহস্য জ্ঞান ময়েই দান কৰি মোৰ কৃপাতে তেওঁলোকে এই পানী বিৰূপী জলৰ যি ভ্ৰম এই ভ্ৰমক বুজি পাব মোৰ কৃপাতে তেওঁলোকে চিনি পাব মৰিচিকাৰ যি মৰিচিকাময় মায়া মোক যে এইবিলাক একোৱে স্পৰ্শ কৰিব নোৱাৰে এই কথা তেওঁলোকৰ যেতিয়া বিদিত হ'ব যেতিয়া তেওঁলোকে পৰমাত্মাৰ উপাসনা কৰিব পৰম সাধনাৰ তত্ত্বত কেৱল পৰম সত্যত যেতিয়া তেওঁলোকে সন্ধান কৰিব তেওঁলোকে যেতিয়া বুজি পাব যে তিনি তাপৰ মূলক দূৰ কৰিবৰ কাৰণে শিৱময় সাধনময় ঈশ্বৰ তত্ত্বৰ লগত যদি কেনেবাকৈ জীৱ যদি একত্ৰ হৈ যাব পাৰে তেতিয়াহ'লে এই জগতৰ কোনো দুখেই সেই জীৱক আৰু কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব সাধনময় গুহাৰ পৰা ওলাই আহিব কোনে অমৃতময় শ্লোক কীৰ্তন কৰি তেওঁ ঈশ্বৰ বাণী শুনাইছে এই বুলি তেওঁ বাহিৰলৈ ওলাই আহি দেখিলে সেইকেইজন ব্যাসৰ শিষ্য ব্যাসে প্ৰণয়ন কৰা ভাগৱতৰ মূল যি ব্ৰহ্মসূত্ৰ এই ব্ৰহ্মসূত্ৰৰ তত্ত্ব যেতিয়া তেওঁ শুনিলে এতিয়া শিষ্যসকলক সুধিলে যে ইয়াক কোনে প্ৰণয়ন কৰিছে তেতিয়া ক'লে তোমাৰ পিতৃ পৰমেশ্বৰ তোমাক যিজনে তুমি ভাবিছিলা পিতৃৰ মোহেৰে তোমাক মেৰিয়াব মাতৃৰ মায়েৰে তোমাক বান্ধিব সেইজন পিতৃয়ে তোমাৰ পৰমেশ্বৰ যিজনে এই জগতক মায়া আৰু মোহৰ ভ্ৰমৰ পৰা মুক্ত কৰি দিব পৰা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ শ্লোক প্ৰণয়ন কৰিছে সেইজন ব্যাস নন্দনে পিতৃ বেদব্যাসৰ ওচৰত এই ৰাজচন্দ্ৰ ভাগৱত তেওঁ কি কৰিলে পঢ়িলে শিকিলে আৰু শিকিলে এই ৰাজচন্দ্ৰ ভাগৱত তেওঁ হৃদয়ত লৈ ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তনৰ উপাসনাৰে তেওঁ গুণৰ পৰা মুক্ত হৈ শুদ্ধ বায়ুৰ দৰে ব্ৰহ্মময় ঈশ্বৰ তত্ত্বত তেওঁ লীন হৈ গাত কষ্ট নোহোৱাকৈ দেহৰ কষ্ট নোহোৱাকৈ কেৱল বতাহৰ বাউলি হৈ ললিত বলিত হৈ ভগৱান কৃষ্ণক তেওঁ উপাসনা কৰি থাকে গংগাৰ পাৰলৈ পাণ্ডৱৰ নাতি পৰীক্ষিত সেইদিনা জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোক লৈ আহিছে সেই সমস্যাটো কি আছে যে পৰীক্ষিতৰ জীৱনলৈ 7 দিনতেই মৃত্যু আহিলে পৰীক্ষিতৰ প্ৰকাশসকলে ভগৱান কৃষ্ণৰ লগত থাকি ঋষিমুনিৰ সেৱা শুশ্ৰূষা উপাসনা কৰি ৰাজসুই যজ্ঞ আদি সম্পাদন কৰি অশ্বমেধ যজ্ঞ আদি সম্পাদন কৰি যিমানখিনি পুণ্য সঞ্চয় কৰিছিলে পৰীক্ষিতে একেদিনাই গোটেইখিনি পুণ্য শেষ কৰিলে পুণ্য অৰ্জন কৰোঁতে বহুত যুগ লাগে বহুত শ্ৰম লাগে বহুত সাধনা লাগে পুণ্য ক্ষয় কৰিবৰ কাৰণে মাত্ৰ খন্তেক সময় লাগে ভাগৱত শাস্ত্ৰই আমাক সেই শিক্ষাটো দিব বিচাৰিছে যে আমি গোটেই জীৱনটো কষ্ট কৰি আমি অৰ্জন কৰা আমাৰ জ্ঞান বিদ্যা বুদ্ধিবিলাকক যদি আমি সৎ কৰ্মত নলগাই আমি যদি বেয়া কৰ্মত লগাই দিওঁ তেতিয়াহ'লে তাৰ পৰা সদায় বেয়া ফল জীৱনৰ খন্তেকৰ যদি সংস্কাৰ লাভ কৰি জীৱনৰ বেয়াবিলাকক যদি
ত্যাগ কৰি আজিৰ পৰাই মই বেয়া নকৰোঁ, কেৱল ভাল কৰিম, ভাল ভাবিম, ভাল চিন্তা কৰিম, ভাল পথেৰে আগবাঢ়িম, তেতিয়া তেওঁ কি হৈ যাব? জ্যোতিৰ্ময় হৈ যাব। পাণ্ডৱৰ আদি পৰীক্ষিতে খন্তেক সময় কৃষ্ণক পাহৰিছিলে। এই যে 4 দিনীয়া ভাগৱত পাঠ পাতিছে ভুকলিপুৰৰ আমাৰ গাঁৱৰ নামঘৰত, ইয়াত বহুত ধূপ চাকি বন্তি বলিতা ঢেৰ জ্বলাইছে, হয়নে বাৰু? কিন্তু সকলোৱে আশীৰ্বাদ পাব জানো? এটা বিশ্বাস পাম বুলি, কিন্তু ঈশ্বৰে সকলোকে আশীৰ্বাদ নিদিয়ে। ঈশ্বৰে সকলোকে আশীৰ্বাদ নিদিয়ে। ইয়ালৈ নহাজনে ইয়াতকৈ বেছি আশীৰ্বাদ পাব যদি তেওঁৰ সিমান সংস্কাৰ আছে। ইয়াত আহি বহি থকা যেনেও ঈশ্বৰৰ পুণ্যৰ ভাগ নাপায়, ঘূৰি যাওঁতে লগত পাপৰ ভাগ লৈ যাব লাগিব। যদি তেওঁৰ হৃদয়ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ পাছতো অকট থাকি গৈছে। সেইটো কাৰণে শাস্ত্ৰভাগত কি বুলি কৈছে? অ ভাগৱত বিপৰীত এই পৰময় আনন্দে পঢ়িলো আমি ভাগৱত গ্ৰন্থ বিপৰীত বুলি ভুকে কৈছে কাক? পৰীক্ষিতে গুৰুৰ চৰণত ধৰি কান্দি কান্দি ক'লে যে মই উদ্ধাৰ হলো। বোলে কিয়? মই আপোনাৰ চৰণ পালো। মই উদ্ধাৰ হৈ গলো। বোলে কিয়? মই ভাগৱত শাস্ত্ৰ পালো। পৰীক্ষিতে কান্দি কান্দি কৈছে যে মই উদ্ধাৰ হৈ গলো। বোলে কিয়? মই নিজক চিনি পালো। পৰীক্ষিতে কান্দি কান্দি কৈছে হে গুৰুজন, আপুনি গুণত নাই, আপুনি মায়াৰ ৰূপ লৈ মোক দেখা দি আছে, আপুনি অন্তৰ্নিহিত হৈ দিয়ক। অন্তৰ্নিহিত হৈ দিয়ক মানে অন্তৰ্ধ্যান হৈ দিয়ক। এতিয়া ভোকে সুধিছে কিয়? বোলে মোৰ দুৱাৰৰ সন্মুখত বাহমনৰ ভাও ধৰি ঋষিৰ অভিশাপত জন্ম হোৱা তক্ষক নামৰ সৰ্পই মোক দংশন কৰিবৰ কাৰণে বাট চাই আছে। আপুনি মোৰ প্ৰাণ, আপুনি মোৰ পিতাম্বৰ, আপুনি মোৰ ৰক্ষক, আপুনি মোৰ ঈশ্বৰ। যদি আপুনি সন্মুখত থাকে তক্ষক মোৰ ওচৰলৈ আহিব নোৱাৰে। সেইটো কাৰণে মই এতিয়া আপোনাক বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ। কি উদ্দেশ্যত? আপুনি অন্তৰ্নিহিত হৈ যায়। এতিয়া পৰীক্ষিত নিপতি ভোকে কৈছে যে ভাগৱত গ্ৰন্থ বিপৰীত। বোলে কিয় বিপৰীত? এই ভাগৱত শুনিছিলা তুমি মৃত্যুৰ ভয়ত, এই ভাগৱত তুমি শুনিবলৈ আহিছিলা তোমাৰ অজ্ঞান অবিদ্যাবিলাকৰ প্ৰবলতাৰ কাৰণে। এই ভাগৱত তুমি শুনিবলৈ আহিছিলা বোলে কিয়? তুমি যাতে আকৌ সুখৰ জীৱন এটা যাপন কৰিব পাৰা। কিন্তু এই ভাগৱত গ্ৰন্থ শ্ৰৱণ কৰাৰ লগে লগে কি হ'ল? তুমি যি মৃত্যুলৈ ভয় কৰি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছিলা, সেই মৃত্যুক তুমি হাত বাউলি মাতিব পৰা হ'লা। মই সন্মুখত থাকিলে তক্ষকৰূপী কাল যম তোমাৰ ওচৰলৈ আহিব নোৱাৰে, তুমি গম পালা, আৰু মোক তুমি এতিয়া তোমাৰ ওচৰৰ পৰা বিদায় ল'বলৈ ক'লা। সেইটো কাৰণে ভাগৱত যদি আমি কায় বাক্য আৰু মন আমি পবিত্ৰ কৰি যদি কেনেবাকৈ শ্ৰৱণ কৰোঁ, সন্মুখত কৃষ্ণই নৃত্য কৰা দেখিবলৈ পোৱা যায়। ভাগৱতৰ দশম স্কন্ধত যদি বৃন্দাবনৰ গোপীয়ে বৃন্দাবনত পৰি থকা এমুঠি ধূলি হাতত লৈ, এই ধূলিতেই দেখা পাইছোঁ ভগৱান কৃষ্ণৰ ধ্বজ ব্ৰজ জব অংকুশ আৰু পদ্ম, এই 4টি চিহ্ন। ইয়াত যদি কৃষ্ণৰ চৰণৰ চিহ্ন বিৰাজমান হয়, তেতিয়াহ'লে কৃষ্ণ আমাৰ সন্মুখত কিয় বিৰাজমান নহ'ব? এই বুলি যেতিয়া গোপীয়ে হৃদয়ত সেই ধূলি বা বালি লৈ কৃষ্ণ কৃষ্ণ ধ্বনিৰে যেতিয়া কৃষ্ণক মাতি দিলে, প্ৰত্যেকগৰাকী গোপীৰ সন্মুখত ভগৱান কৃষ্ণই শ্যাম সুন্দৰ ৰূপ লৈ মোহন বাহিনীৰ সৈতে নৃত্য কৰি কৰি প্ৰত্যেকগৰাকী গোপীৰ হাতত ধৰি ভগৱান কৃষ্ণই নৃত্য কৰি দেখুৱায়। ৫৫ বছৰ বয়সৰ পৰা কৃষ্ণৰ লগত থকা পাণৰ বান্ধৱ উদ্ধৱ মহন্তই এতিয়া চলি আছে সেয়াই।
গোপী উদ্ধৱ অংগা। ভাগৱতৰ দশম স্কন্ধ, ভাগৱতৰ দশম স্কন্ধ যদি কেনেবাকৈ পাঠ হয় তেতিয়া কি হয়? সেই অঞ্চলত যিমানবিলাক মায়াযুক্ত বিকাৰ আছে সকলোবিলাক লগে লগে আঁতৰ হয়। কি হয়? সুমংগল। অমংগল দূৰ হয় যদি দশম পাঠ হয়। কিয় অমংগল দূৰ হয়? দশমত জন্ম হৈছে ভগৱান কৃষ্ণ। ক'ত জন্ম হৈছে? মুকলি আকাশৰ তলত নহয়, অতি শুদ্ধ পবিত্ৰ এটা শান্ত প্ৰশান্ত বাতাবৰণত নহয়। ভগৱান কৃষ্ণই এইবাৰ দাপৰ যুগত অনন্ত ঈশ্বৰ জন্ম হৈ দেখাইছে। যিকণ স্থানলৈ আমি সোমাবলৈ ভয় কৰোঁ, যিকণ স্থানলৈ আমি তাত থাকিবলৈ আমাৰ কোনোদিন সাহস নাই, যিকণ স্থানৰ পৰা আমি সদায় মুক্ত হৈ স্বাধীন চেতিয়া হ'ব বিচাৰোঁ, সেইকণ স্থানত কৃষ্ণৰ জন্ম। সেই স্থানজনৰ নামটো কি? কংসৰ অন্ধকাৰ কাৰাগাৰ। এইটোৱেই জগতৰ হৰিৰ জন্মতত্বৰ আটাইতকৈ ডাঙৰ ৰহস্য। অজো অপিছনমদ্বয় আত্মা ভূতানামি স্বৰূপ অপিছন প্রকৃতিম অধিষ্ঠায় সম্মামি আত্ময়া। অজু অর্থাৎ অজু মানে না জন্ম না মৃত্যু মোৰ নাই। অপি মানে কি? অপি মানে কিন্তু। জন্ম মৃত্যু নাই, কিন্তু কি বোলে? এই জন্ম আৰু মৃত্যুক নিয়ন্ত্ৰণ কৰি থকা মই হলো আত্মা। সন অদ্বয় আত্মা বোলে কি? এই জন্ম মৃত্যুৰ নিয়ন্ত্ৰণত যদিও মই নাই, তথাপি এইবিলাকক নিয়ন্ত্ৰণ কৰি থকা মই হলো অক্ষয় অদ্বয় আত্মা। ভূতানাম অপিছন বোলে কি? এই আত্মতত্ত্ব প্ৰকাশ কৰিছোঁ মই ক'ত? এই পঞ্চভূত, এই প্ৰকৃতি, এই জগতত, এই সংসাৰত। কি কৰি? বহিৰংগা কৰি। এই বহিৰংগা প্ৰকৃতিৰ মায়াত মই প্ৰৱেশ হৈছোঁ। কি হয়? অন্তৰংগা শক্তি হৈ। যি অন্তৰংগা শক্তিক অনুভৱ কৰিব পাৰিব কোনেও চকুৰে নেদেখে। যি অন্তৰংগা শক্তি গুৰুৰ যদি কৃপা হয় তেতিয়াহ'লে বুজি পাব পাৰিব। যি অন্তৰংগা শক্তি কোনেও কেতিয়াও দেখা নাপায়, শুনা নাপায়। সেইটো কাৰণে কৃষ্ণই অৰ্জুনক ক'লে যে মই তিনিটা তত্ত্বত আছোঁ। কি তত্ত্ব? এটা হ'ল মৃন্ময়। কি তত্ত্ব? এটা হ'ল চিন্ময়। কি তত্ত্ব? বোলে এটা হ'ল বাংময়। ভগৱান তিনিটা মূৰ্তিত তিনিটা ৰূপত প্ৰকট হয়। মৃন্ময় মূৰ্তিটো মাটিৰ, সেইটো কাৰণে মিছা। চিন্ময় মূৰ্তিটো কোনেও নেদেখে, কোনেও চুব নোৱাৰে, কোনেও চাব নোৱাৰে, কোনেও বুজিব নোৱাৰে। সেইটো কাৰণে চিন্ময় মূৰ্তিটো কেৱল মইহে জানো। মোৰ চিন্ময় মূৰ্তিৰ বিষয়ে বেলেগে কোনেও নেজানে। এই মৃন্ময় আৰু চিন্ময় এই দুইটাক যদি জনাৰ ব্যৱস্থা হয় তেতিয়াহ'লে মোৰ মূৰ্তি হ'ল বাংময়। বাংময় কি? বাংময় হ'ল বেদ। বাংময় কি? বাংময় হ'ল গীতা। বাংময় কি? বাংময় হ'ল বৈকুণ্ঠৰ পৰ্বতৰো ভাগৱত শাস্ত্ৰ। সেইটো কাৰণে এই কলিযুগত, ভুল কলিযুগত ভগৱান কৃষ্ণৰ যি আমি কল্পনা কৰা বিন্দন ৰূপ, এই ৰূপক আমাক সত্য বুলি কোৱা নাই। কোনে কোৱা নাই? মহাপুৰুষ মাধৱদেৱে কোৱা নাই। ভগৱান কৃষ্ণৰ সেইটো ৰূপকে শুদ্ধ বুলি কৈছে, যিটো ৰূপ আত্মা পৰমাত্মাৰ পৰম তত্ত্ব, যিটো ৰূপ সদায় গুণৰহিত। সেইটো কাৰণে গুণৰহিত ৰূপটো কি? শ্ৰীমদ ভাগৱত। ভাৱদীপ্ত সচ্চিদানন্দে গতি ঐশ্য অলৌকাজে বৰিষ্ঠান সৰ্বশাস্ত্ৰানাম তই ইব ভৱান নবী। সেইটো কাৰণে
জ্ঞান। গ গ মানে কি? গ মানে বিজ্ঞান। ও মানে কি? ও মানে তদং। আৰু ত মানে কি? ত মানে ৰহস্য। শ্ৰী মানে কি? ঈশ্বৰৰ 8টা ঐশ্বৰ্য। ভগৱন্ত ঈশ্বৰৰ 8টা ঐশ্বৰ্য আছে, 8টা প্ৰকৃতি আছে, 8টা তত্ত্ব আছে, অষ্টম মহিমী আছে, অষ্টম পুত্ৰ হৈ জন্ম লৈছে। সেইটো কাৰণে ভগৱন্তৰ এই ঈশ্বৰ তত্ত্বৰ ৰহস্যত যদি আমি অনুভৱ কৰিবলৈ হয়, তেতিয়াহ'লে সহজ ব্যৱস্থা কি? ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন। জ্ঞান কোনে দিব? জ্ঞান দিব গুৰুৱে। গুৰুৱে কি জ্ঞান দিব? গুৰুৱে জনাই দিব জ্ঞান কি বস্তু। গতিকে জ্ঞানটো কি বস্তু সেইটোকে কোৱা হয় বিজ্ঞান। জ্ঞান দিব কোনে? গুৰুৱে। গুৰুৱে কি জ্ঞান দিব? বিজ্ঞান দিব। বোলে কি? জ্ঞানটো কি বস্তু গুৰুৰ পৰা জানিবা। এতিয়া বিজ্ঞানটো কি বস্তু এইটো কেনেকৈ জানিব? গুৰুৰ আশীৰ্বাদ আৰু তোমাৰ সাধনা। গুৰুৰ আশীৰ্বাদ আৰু তোমাৰ সাধনা, এই দুটা বস্তুক একেলগে কোৱা হ'ল তদং। তদং মানে তত্ত্ববোধ, নিজৰ জীৱনৰ গভীৰ অনুভৱ। গুৰুৰ আশীৰ্বাদখিনি কৰ্মত প্ৰয়োগ কৰাৰ এটা সফল উপায়। এই কৰ্মবিলাক যদি কেনেবাকৈ জীৱনত সম্ভৱ হৈ যায়, তেতিয়াহ'লে হৃদয় বৃন্দাবনত, মনৰ বৃন্দাবনত, ভাৱনাৰ আকাশখনত সদায় সংযোগ হ'ব পাৰিব ৰহস্যৰ লগত। এই ৰহস্যই হ'ল কৃষ্ণ, এই ৰহস্যই হ'ল ভাগৱত, এই ৰহস্যই হ'ল ভগৱানৰ তত্ত্ব, এই ৰহস্যই হ'ল আজি আপোনালোকে লাভ কৰা এই ঈশ্বৰ কৃষ্ণৰ আনন্দ। আজি আপোনালোকে এই ভাগৱত কথা শ্ৰৱণ কৰি, এই ভাগৱত অমৃত পান কৰি আপোনালোকৰ হৃদয়ত যিকণ ঈশ্বৰ সুখৰ আনন্দ লাভ কৰিছে, এই আনন্দকণৰ কাৰণে আমি কোনো কাৰণতে ইয়াৰ দাবীদাৰ হ'ব নোৱাৰোঁ। কিয় দাবীদাৰ হ'ব নোৱাৰোঁ? ভকতিপাৰ গাঁৱৰ অঞ্চলৰ সমস্ত ৰাইজে আজি দুমাহজোৰা কষ্ট কৰি ইটো সিটো প্লেন পৰিকল্পনা আৰু গোটেইখিনি যুগুত কৰি ভগৱন্তৰ চৰণ সেৱাৰ এটা পৰিৱেশ ৰচনা কৰিছে। প্ৰথম কৃতিত্ব দিব লাগিব সেইসকলক, যিসকলে সৰ্বদা চিন্তা কৰি আছে ভকতৰ চৰণ সেৱা কৰিম, গাঁৱৰ নামঘৰত অকণমান পূৰ্ণময় ভাগৱত পাঠ কৰাম, আমি এখন ভাওনা পাতি ঈশ্বৰৰ আশীৰ্বাদ ল'ম। আমি আজি কৃতজ্ঞ হ'ব লাগিব প্ৰথম সেইকেইজনৰ ওচৰত, যিকেইজনৰ সিদ্ধান্ত আৰু সৎ চিন্তনৰ কাৰণে আজি ভকতিপাৰ গাঁৱৰ নামঘৰত এই মংগলময় ভাগৱত কথা শ্ৰৱণ কীৰ্তন হৈছে। আমি দ্বিতীয়তে কৃতজ্ঞতা জনাব লাগিব কাক? সেইসকলক এই শুদ্ধ পথটো কাঠৰ ফুটা, বাঁহৰ আচবাব আৰু খেৰেৰে সৈতে এই ভকতিপাৰ গাঁৱৰ নামঘৰ এটা সময়ত নিৰ্মাণ কৰা হৈছিলে। যিসকলে হাবিত খেৰ আৰু বাঁহ কাটি কাঠ কাটি আমি ইয়াত নামঘৰ প্ৰতিষ্ঠা কৰি এই ভক্তিৰ সুদৃঢ় ভেটিটো যিসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছিলে, আমি সেইসকলক এটা কৃতজ্ঞতা আৰু প্ৰণাম জনাব লাগিব। সেইসকলে ৰচনা কৰা ভক্তিৰ প্ৰবাহ আৰু সুগন্ধিৰ কাৰণে আমি অকণমান হৃদয়ত ঈশ্বৰৰ সেৱা সুখৰ আনন্দ লাভ কৰিব পাৰিব। যিসকলে ইয়ালৈ আজি আহি ভকত হৈ ভগৱান হৈ গাঁৱৰ ৰাইজৰ এই অনুষ্ঠানটোত সাফল্যমণ্ডিত কৰিছে, যিসকলে তেওঁলোকৰ চৰণ সেৱাৰ আনন্দ আমাক দান কৰি অকণমান ঈশ্বৰৰ সেৱা সুখৰ আনন্দ লোৱাৰ আমাক সুযোগ দিছে, আমি সেইসকলৰ কৃতজ্ঞতা আৰু প্ৰণাম জনাব লাগিব। গাঁৱত ভাগৱত পাঠ পাতি বোলে মই খাবলৈ নাপালোঁ, বোলে মই চাহ একাপো নাখালোঁ, বোলে মই মিঠৈ এটাও নাপালোঁ, হয়নে? সেইজনতকে দুৰ্ভগীয়া এই সংসাৰৰ জীৱনত কোনো নাই। যিজনে এমাহ আগৰ পৰা কাম কৰিও গৌৰৱেৰে ক'ব পাৰিলে যে মই কোনোদিন একো খাব বিচৰা নাছিলোঁ, মই কোনোদিন একো ল'ব বিচৰা নাছিলোঁ, মোৰ এটাই উদ্দেশ্য আছিল এই গাঁওখনৰ হৰিৰ চৰণ সেৱা ভাগ যাতে নিজ কাম ভাবে, কোনো ধৰণৰ কামনা বাসনা অভাৱ অভিযোগ
একো উচ্চাৰণ নকৰাকৈ এই অনুষ্ঠানভাগ যাতে সাফল্যমণ্ডিত হয়, মই এই অনুষ্ঠানৰ পৰা মই সেইটোৱে কামনা কৰোঁ। সেইজনেই হ'ল শ্ৰেষ্ঠ পাত্ৰী। ভাগৱতৰ মুখ্য পাত্ৰীৰ কথা কৈছে। ভগৱন্ত কৃষ্ণই মুখ্য ৰূপৰ আনন্দ দান কৰিব বিচাৰিছে। আমি যদি এই গাঁৱৰ নামঘৰত 4 দিনীয়াকৈ ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠান পাতি আমি যদি নিজেই সন্তুষ্ট হ'ব নোৱাৰোঁ, তেতিয়াহ'লে ঈশ্বৰ ক'ত সন্তুষ্ট হ'ব? এই অনুভৱবিলাক আমি অন্তৰত কৰিব জানিব লাগিব। ইয়াৰ যদি অকণমান ধূলি, ইয়াৰ যদি অকণমান বালি আমি যদি আমাৰ মস্তকত ল'ব পাৰিছোঁ, আমি 7টা পুৰুষলৈ উদ্ধাৰ হ'ম। কিয়? এয়া বৈকুণ্ঠ লোক। বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰ আজি চৈতন্য হৈ আছে যোৱা দিৱসৰ পৰা। ভগৱন্তৰ লীলাৰ পৰিপূৰ্ণ প্ৰকাশ ভাওনাৰ পৰা এই অনুষ্ঠান ভাগৰ সামৰণি কৰিব। এই অনুষ্ঠানলৈ আহি কোনোবাজনে যদি ইয়াক যদি অকণমান ভগৱন্তৰ চৰণৰ নিৰ্মল ধূলি যদি তেওঁ মস্ত ল'ব পাৰিছে, সেইজনে আৰু আকৌ জন্ম ল'ব নালাগে। এটা জন্মতেই কেইটামান দিনতেই ঈশ্বৰৰ হৰিভোগৰ যি পুণ্য আৰু আনন্দ এই সমস্তখিনি ভাগ লাভ কৰিব। এয়া আমি নিবেদ শইকীয়াই কোৱা নাই, এয়া ভাগৱত শাস্ত্ৰ কৈছে। এয়া ভাগৱত শাস্ত্ৰৰ শুদ্ধ বিচাৰ। গতিকে আমি তেনে বিচাৰ, তেনে সংস্কাৰ, তেনে ভক্তি, আমি তেনে আচৰণত হৃদয়ত লৈ আমি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ এক নিৰ্মল অনুশীলনৰ যাত্ৰা আমি আৰম্ভ কৰিব লাগিব। সমাজ উশৃংখল হৈছে, ছাত্ৰ ছাত্ৰীয়ে নপঢ়া হৈছে, পিতৃ মাতৃৰ কথা নুশুনা হৈছে, বয়োজ্যেষ্ঠজনক মান্যতা নকৰা হৈছে। আমি আমাৰ শিক্ষাগুৰুক যিমান শ্ৰদ্ধা কৰোঁ, এতিয়াও ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক সিমান সন্মান নকৰে আমি নিজে দেখিবলৈ পাইছোঁ। এইবিলাকৰ কাৰণ যদি আমি ইণ্টাৰনেট, মোবাইল আৰু পৰিৱেশ অকল এইবিলাককে জগৰীয়া কৰি থাকোঁ, এদিন আমাৰ হৃদয়বিলাকো পাষাণ হৈ যাব। আমাৰ গাঁওবিলাকতো হৃদয়হীন হৈ যাব। ঈশ্বৰ সেৱাৰ যে আনন্দময় এই পুণ্যৰ ভাগ, এইখন লোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো বন্ধ হৈ যাব। এইটো কাৰণে অসমীয়া জাতি হৃদয়বান জাতি, অসমীয়া জাতি অনুভৱী জাতি, অসমীয়া জাতিয়ে গোটেই জাতিটোক এক কৰি জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোৱে একেজন ঈশ্বৰৰ আশীৰ্বাদ ভিক্ষা কৰে। তাৰ প্ৰমাণ আমি এইকেইদিনত পাই দিছোঁ। গতিকে আমি যাতে ভাল চিন্তাৰ গৰাকী হ'ব পাৰোঁ, আমি যাতে ভগৱানৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰোঁ, সেইবিলাকে কি কৰিব লাগিব? নাম ঘৰলৈ আহিব লাগিব। ভাল ঠাইলৈ আহিলে কি হয়? ভাল ঠাইলৈ আহিলে নাকেদি ভাল বতাহ সোমায়। ভাল বতাহ সোমালে মগজু চাফা হয়, স্মৃতি শক্তি ভাল হয়, ৰাতি নিদ্ৰা ভাল হয় আৰু সপোন নেদেখা হয়। সেইটো কাৰণে আমি প্ৰত্যেকেই ভগৱান কৃষ্ণৰ একান্ত সেৱক হ'বলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে? সেৱক ধুলীয়া পায়ুৰ নাম। ভগৱান কৃষ্ণই দাপৰ যুগত লীলা কৰি কি নিৰ্মাণ কৰিছে? ভগৱান কৃষ্ণই ভক্তিৰ সৌধ নিৰ্মাণ কৰিছে। ভগৱান কৃষ্ণই নিজৰ কুলটো ধ্বংস কৰি দিছে। কিয়? ভক্তি আৰু ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে। ভগৱান কৃষ্ণই কাকো বিভেদ নেদেখে। ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ আছিলে সুদামা। সুদামা যেতিয়া দ্বাৰকালৈ গৈছিলে ফটা চিটা কাপোৰ পিন্ধি, অত্যন্ত সাধাৰণ হৈ, আৰু যেতিয়া সুদামাই দ্বাৰকাৰ প্ৰজাক অকণমান জল বিচাৰিছিলে, তেতিয়া কোনেও দিবলৈ ৰাজি হোৱা নাছিলে। কিয়? সুদামা আছিলে অত্যন্ত দৰিদ্ৰ। নিজে কুঁৱালৈ গৈ পানী উঠাই তেওঁ পানী খাব লগা হৈছিলে। আৰু ভগৱান কৃষ্ণক তেওঁ হৃদয়ত উপাসনা কৰি কৈছিলে, হে যদুপতি, হে যদুপতি, তুমি দ্বাৰকাধীশ। দ্বাৰকাধীশৰ ৰাজ্যত যদি দৰিদ্ৰ সুদামাই তোমাৰ ভকতৰ পৰা এগিলাচ জলো পাব নোৱাৰে, এই দ্বাৰকাত কি আছে? ভগৱান কৃষ্ণই সেই পাপৰ প্ৰায়শ্চিত্ত কৰিছে। কেনেকে? দ্বাৰকাধীশে সুদামাৰ চৰণ ধুৱাইছে নিজে, সুদামাৰ চৰণৰ জল শিৰত লৈছে, গোটেই ৰাতিটো খুৱাই ভৰি মালিচ কৰিছে, আৰু কৃষ্ণই কৈছে, তুমি মোৰ প্ৰাণ, তুমি মোৰ হৃদয়, তুমি মোৰ আত্মা।
তোমাক কোনেও চিনি নাপায়, মই চিনি পাওঁ। সেইটো কাৰণে তোমাক কোনেও জল দিয়া নাছিলে। আৰু তোমাক কি লাগে কোৱা? মই আজি তোমাক সকলো দিবলৈ লাগে। অৰ্থাৎ সুদামা আমাৰ অন্তৰৰ শুদ্ধতা, সুদামা আমাৰ হৃদয়ৰ পবিত্ৰতা, কৃষ্ণ এই পবিত্ৰতাত প্ৰতিষ্ঠিত আত্মা পৰমাত্মা ঈশ্বৰ এটাও এটাৰ পৰা পৃথক নহয়। সেইটো কাৰণে কি হ'ল, সুদামাক সেইদিনাখন বাক্য নিদিয়ে যে তোমাৰ দৰিদ্ৰতা দূৰ কৰিলোঁ আৰু তুমি নিজে চাই থাকিবা তোমাক যি জল দিয়া নাছিলে মই এওঁলোকৰ কি অৱস্থা কৰোঁ। অলপ দিনৰ পাছতেই ভেউৰাই কান্দিবলৈ ল'লে, গাইবিলাকে চকু পানী ফুটিবলৈ ল'লে, মেঘৰ পৰা ডাৱৰ নোহোৱাকৈ বজ্ৰপাত কৰিবলৈ ল'লে আকাশৰ পৰা, অলৌকিক কিছুমান অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি হ'বলৈ ল'লে। সমস্ত দ্বাৰকাবাসীয়ে কৃষ্ণক বুজিছে এয়া কিয় হৈছে। কৃষ্ণই হাঁহি হাঁহি কৈছে মই নাজানো। বোলে কোনে জানে? মোৰ পাণৰ বান্ধৱ সুদামাই জানে। এয়া কিয় হৈছে? মোৰ পাণৰ বান্ধৱ উদ্ধৱে জানে। এই অস্বাভাৱিক পৰিৱেশ কিয় হৈছে উদ্ধৱ আৰু সুদামাৰ বাহিৰে বেলেগ কোনেও নেজানে। ভাগৱতৰ দশম স্কন্ধ সুদামাৰ দ্বাৰা কৃষ্ণৰ দ্বাৰকালৈ যাত্ৰা। ভাগৱতৰ দশম স্কন্ধ উদ্ধৱ মহন্তৰ দ্বাৰা গোপীৰ বাৰ্তা আনিব কোনে? ভগৱান কৃষ্ণ। এতিয়া আমাৰ পাঠভাগ চলি আছে কি? গোপী উদ্ধৱ গোপী তত্ত্বৰ অৰ্থ। গু শব্দে বেদ, গু শব্দে জ্ঞান, গু শব্দে উপনিষদ, গু শব্দে গাই, গু শব্দে ধেনু, গু শব্দে গোবৰ্ধন, গু শব্দে গুৰু, গু শব্দে গোবিন্দ আৰু গু শব্দে বেদৰ ৰহস্য তত্ত্ব। পি শব্দে কি? পি শব্দে পান কৰা। বেদৰ ৰহস্য তত্ত্বক যি গোপনে পান কৰিব পাৰে তেওঁৰ নাম হ'ল গোপী। বোলে কেনেকৈ পান কৰে? হৃদয়ত কৃষ্ণক ধাৰণ কৰি। সেইটো কাৰণে কৃষ্ণৰ এটা নাম কি? গোপী কৃষ্ণ। ভগৱান কৃষ্ণই নামবিলাক লৈছে তত্ত্ব প্ৰকাশ কৰি। ভগৱান কৃষ্ণই নামবিলাক লৈছে ভকতক উদ্ধাৰ কৰি। সেইটো কাৰণে বেদৰ ৰহস্য হ'ল এই ভাগৱত, বেদৰ ৰহস্য হ'ল গীতা, বেদৰ ৰহস্য হ'ল ভগৱানৰ নাম। গুণময় বস্তুবিলাকে আমাক মায়াই নিয়ে, গুণৰহিত বস্তুবিলাকে আমাক ঈশ্বৰৰ ওচৰলৈ নিয়ে। সেইটো কাৰণে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত সত্য শুদ্ধ জ্ঞানৰ খণ্ডিত হে আৱৰততে কৈতো আমি কৃষ্ণক চিনি পাব লাগিব। কৃষ্ণক চিনাটো ইমান সহজ নহয়। কিয় চিনি নাপায়? কৃষ্ণ জন্ম হৈছে কাৰাগাৰ। কি কাৰাগাৰ? কণ্ঠৰ কাৰাগাৰ। কৃষ্ণ জন্ম হোৱা কাৰাগাৰ
কাৰাগাৰৰ নামটো কংসৰ কাৰাগাৰ। কংস কৃষ্ণৰ সম্বন্ধত কি মামা। এই মামা সম্বন্ধটো বৰ ভয় লগা, জবৰো লাগিব পাৰে, কিন্তু ভয় লগা। কিয় ভয় লগা সম্বন্ধ? মা মানেও মায়া, মা মানেও মায়া। এই দুটা মা লগ লাগি মামা হৈছে। এইটো কাৰণে মা মানে নিচা, মা মানে মায়া, মা মানে ভ্ৰম, মা সেইটো কাৰণে মামা বুলি কয় নে নকয়? দুটা মায়া লগ হৈ মামা সম্বন্ধ গঠিত হৈছে। সেইটো কাৰণে কংস মামাৰ কাৰাগাৰ। কি কাৰাগাৰ? অদ্ভুত ভগৱন্ত কৃষ্ণই নিৰ্মাণ কৰা মায়াৰ কাৰাগাৰ। এই কংসৰ কাৰাগাৰত 7খন জপনা আছে, 7টা তলা আছে আৰু 3জন ৰখীয়া আছে। ইমানখিনি জটিলতাৰ মাজত জন্ম হ'ব কোন? বাসুদেৱ কৃষ্ণ। বাহিৰত ঠাই নাছিলে নেকি কৃষ্ণ জন্ম হ'বলৈ? উন্মুক্ত আকাশৰ তলত কৃষ্ণ জন্ম হ'ব নোৱাৰে নেকি? হয়নে বাৰু? বেদৰ গোপদ বেদনা নায়ন অদৈৱকৃত হতে অসাক্ষাতে ভৈৰাগী জীৱন কাৰণ হেতু নাৰায়ণ। এই পচাৰিলা নিজ এই জহধন বেদ মানে জ্ঞান। বেদৰ গোপন মানে কি? জ্ঞানত গোপন হৈ লুকাই থকা যিবোৰ তত্ত্ব। জ্ঞানত গোপন হৈ লুকাই থকা তত্ত্বটো কি? আটাইতকৈ ডাঙৰ বৃত্ত, ৰহস্য বৃত্ত। বেদৰ গোপন বৃত্তটো কি? নাৰায়ণ। ক'ত প্ৰকাশ হ'ব? দৈৱকৃত সন্দেহ। দৈৱকী আমাৰ 5টা দৈৱিক গুণ: দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এই 5টা দৈৱিক গুণ যাৰ লগত একেলগে সাধন হৈ থাকে, সেইগৰাকী দেৱীৰ নাম হ'ল দৈৱকী। সেইদৰে দৈৱকৃত হন্তে সাক্ষাতে ভৈলা বিদিত বুলি কৈছে। যদি আমাৰ জীৱৰ প্ৰতি দয়া নাই, গাঁৱৰ কাষৰজনৰ উন্নতি হ'লে যদি আমাৰ ৰাতি টোপনি নহা হয়, আমাৰ সেয়াই হৈ নাথাকে জানো? এই বিজ্ঞানৰ যুগত, পৰীক্ষা নিৰীক্ষাৰ যুগত সকলো মানুহ মহাকাশলৈ যোৱাৰ প্ৰয়াস কৰাৰ সময়ত আমি যদি ৱালৰ সিপাৰৰজনৰ উন্নতি ৰাতি যদি নিদ্ৰা হৰণ কৰি থাকো, আমি ভাগৱত জ্ঞান কেতিয়া লাভ কৰিম? যদি কাষজনৰ উন্নতি হোৱা নাই, তেতিয়াহ'লে নিজে সহায় কৰি তেওঁক উন্নতিৰ উচ্চ শিখৰলৈ ঠেলি দিব লাগিব। সেইটো কি? দৈৱকৃত হন্তে সাক্ষাতে ভৈলা বিদিত। দৈৱিক গুণ দয়া, দৈৱিক গুণ ক্ষমা, দৈৱিক গুণ প্ৰেম, দৈৱিক গুণ কৰুণা আৰু দৈৱিক গুণ হ'ল ভক্তি। এই 5টা গুণৰ আধাৰ হ'ল দৈৱকী। সেইটো কাৰণে দৈৱকৃত হন্তে সাক্ষাতে ভৈলা বিদিত। আৰু এঠাইত কি বুলি কৈছে? বোলে বাসুদেৱ কৃষ্ণ। ৰজু গুণতম গুণময় ভিত্তি কেৱল ভাৱ এই ভূত শতবৃত্তি একেবৰ সম্পত্তি
এই লয়া ভজা কৃষ্ণ পাওঁ। বৰ ডাঙৰ কথা। আমি ভাবি আছো সকলোৱে যে আমি ভগৱানৰ নাম ল'লে, ভাগৱত শুনিলে, গীতা শুনিলে আমাৰ ভক্তি পৰিণত হৈ যাব। মিছা কথা। ৰজু গুণ তমু গুণময় বৃত্তি কেৱল আসুৰিবা। এই আসুৰি ভাৱবিলাকৰ পৰা নিজক মুক্ত কৰিব লাগিব। কেনেকে মুক্ত কৰিব লাগিব? শুদ্ধ সত্য বৃত্তি। এই শুদ্ধ সত্য বৃত্তিটোৰ নামটো কি? এটা শব্দত বসুদেৱ। বহু মানে পৃথিৱী, দেৱ মানে দেৱতা। বহু মানে সহনশীল, দেৱ মানে এই পৃথিৱীক ধাৰণ কৰা শক্তি। সেইটো কাৰণে বসুদেৱ কি? বসুদেৱ হ'ল আমাৰ পিতৃ প্ৰতিষ্ঠা। আমাৰ যদি পিতৃ প্ৰতিষ্ঠাটো বসুদেৱ নহয়, শক্তি প্ৰতিষ্ঠাটো যদি দৈৱকী নহয়, তেতিয়াহ'লে আমি নেদেখাকে আমাৰ হাতত আৰু ভৰিত সদায় বন্ধন থাকিব। এই বন্ধনৰ নাম হ'ল শিকলি। সেইটো কাৰণে বসুদেৱ আৰু দৈৱকী দুৰাত্মা কংসই হাত আৰু ভৰিত সকলোতে শিকলি লগাই দিছে। দিছেনে নাই? ভাগৱতৰ দশম স্কন্ধত এনেকুৱা দুঃসাহস কংসই কেনেকে কৰিলে? বসুদেৱে আগৰ জন্মত ইমান সাধনা কৰিছে, দৈৱকীয়ে আগৰ জন্মত ইমান সাধনা কৰিছে। ইমান সাধনা কৰাৰ স্বত্তেও বসুদেৱ আৰু দৈৱকীৰ হাত আৰু ভৰি কংসই কেনেকে শিকলি লগালে? এইটো ভাবি চাব লগা প্ৰশ্ন হয়নে নহয়? ভাগৱতৰ দশম স্কন্ধত এতিয়া আমাক ভবাই তুলিছে, হয়নে বাৰু? মা মা মানে দুটা মায়া একেলগে ক'ত আছে? আমাৰ লগত আছে। এটা ৰজমুনি মায়া প্ৰথম মা, এটা তমমুনি মায়া দ্বিতীয় মা। এই দুটা মা লগ লাগি হৈছে মামা। এইটো কাৰণে কংস মামা স্বৰূপ। এই ৰজগুণ আৰু তমগুণ বিলাকৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ সাব্যস্ত হয়। এই ৰজগুণী ভোগ বিলাস আনন্দ দেখাক দেখি কৰিবলৈ বিচৰা যিবিলাক কৰ্ম, এইবিলাকক আমি বাদ দিব লাগিব। শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে, গীতাই কৈছে, ভগৱান কৃষ্ণই কৈছে, ভগৱান কৃষ্ণৰ বান্ধৱ উদ্ধৱে কৈছে, আৰু কৃষ্ণৰ একান্ত ভক্ত বৃন্দাবনৰ গোপীয়ে কৈছে। কি বুলি কৈছে? যে প্ৰাণী কৃষ্ণ, অন্তৰ্শুদ্ধিয়ে কৃষ্ণ, চিত্ত শুদ্ধিয়ে কৃষ্ণ, আৰু মনৰ পবিত্ৰতাই কৃষ্ণ। এই শুদ্ধ মনক যদি আমি অশুদ্ধ কৰোঁ, অপবিত্ৰ কৰোঁ, মন যদি কেনেবাকৈ অশুদ্ধ আৰু অপবিত্ৰ হয়, আমাৰ যিমান সাধনা আছে সকলো শেষ হ'ব। সেইটোৱেই হ'ল কাৰ? পাণ্ডৱৰ নাতি পৰীক্ষিতে এদিন কৃষ্ণক ভবা নাছিলে, কৃষ্ণক পাহৰিছিলে। সেইদিনাখন তেওঁ কি ভাবিছিলে? যে মোৰ ককাসকলে ৰাজসূয় যজ্ঞ কৰিছিলে, জৰাসন্ধ আদি ৰজাক বধ কৰি গোটেই সম্পত্তিবিলাক আনি মোক আমাৰ সম্পদৰ ভঁৰালত জমা কৰিছিলে। গতিকে ককাসকল স্বৰ্গলৈ গ'ল, মই এদিনো চোৱা নাই তাত কিমান আছে ধনখন। সেইদিনাখন পাণ্ডৱৰ নাতি পৰীক্ষিতে সন্দেহ সময় ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱে গতি হৈ যোৱা ধন সম্পদৰ ভঁৰালটো কি কিনো আছে বুলি এবাৰ চাবলৈ গৈছিলে। এবাৰ চাওঁতে পাহৰিলে কাক? বাসুদেৱ কৃষ্ণ। কিয় পাহৰিলে? যেনিয়ে চাইছে ধন সোণ ৰত্ন অলংকাৰ ঐশ্বৰ্য বিভূতি, এইবিলাকে চিক মিকাই পৰীক্ষিতৰ চকুত চাক মাৰি ধৰিছে। আৰু পৰীক্ষিতে সিদ্ধান্ত লৈ ল'লে, বোলে কি? মই আজি বেলেগ কাম নকৰোঁ, মই আজি ৰাজ্য শাসন নকৰোঁ, মই আজি কি কৰিম? মই আজি নকৰিবলগীয়া এটা কৰিম।
নকৰিবলগীয়াটো কি বোলে মই আজি মৃগয়ালৈ যাম পৰীক্ষিত সেইদিনা লোভত পৰিব কিহৰ লোভ
জিলিকি থকা ধন, দেখি থকা সোণ, পাই থকা ঐশ্বৰ্য, এইবিলাক কি কৰিম এতিয়া? এইবিলাক চব ভোগ কৰিব লাগিব। গতিকে ভোগত আছে কি? ভোগত আছে লোভ। পৰীক্ষিতৰ প্ৰথম লোভ সোমালে দেহলৈ নহয়, মনলৈ। যেতিয়া মৃগ খেদি খেদি একটাও মাৰিব নোৱাৰিলে, ভগৱান কৃষ্ণৰ বেয়া লাগিলে। কিয় বেয়া লাগিলে? ভগৱান কৃষ্ণ হ'ল পতিত পাৱন। ভগৱান কৃষ্ণৰ একান্ত ভকত সমীক মুনিয়ে ব্ৰহ্ম সাধনাত লীন কৰিছে। গোটেই জগতৰ মংগল হিত আৰু কুশলৰ কাৰণে সমীক মুনিয়ে তপস্যা কৰিছে আৰু সমীকে চাই হতভম্ব। বোলে কি? পৰীক্ষিতৰ সন্মুখত মৃগৰ ৰূপ লৈ যিবোৰ দৌৰি পৰিছে সকলো ভগৱান কৃষ্ণ। গতিকে তোমাৰ মায়ায়ে মন পৰীক্ষিতৰ মন মোহিলে কৃষ্ণই মৃগৰ ৰূপ ধৰি। এই মৃগৰূপী মায়াৰ পৰা মুক্ত কৰিবৰ কাৰণে সাধনা লাগিব। সমীকে কান্দিছে, হে প্ৰভু, এই পৰীক্ষিতক তুমি ৰক্ষা কৰি দিয়া। বোলে কি? ঐ ভকতৰ সংগ দি দিয়া। এতিয়া কৃষ্ণই কৈছে ইয়াক এতিয়া একো চিকিৎসাই কাম নকৰে। বোলে কিয় কাম নকৰে? বোলে ই মায়াত মজি আছে, মায়াত ডুবি আছে, মায়াৰ সাগৰতেই সি লীন হৈ আছে। তথাপিতো সমীকে সাধনাত কৈছে এবাৰ আনি দিয়া মোৰ ওচৰলৈ, মই পৰীক্ষিতক পবিত্ৰ কৰিম। পৰীক্ষিতে সমীকৰ আশ্ৰমলৈ জল বিচাৰি গ'ল। জল নাপালে। সমীকে কি কৰিছিলে? যে পাণ্ডৱৰ বংশই ঋষিৰ চৰণৰ স্পৰ্শ কৰি জীৱনৰ সমস্ত পাপ দূৰ কৰে। এই পৰীক্ষিতেও এবাৰ সমীকৰ চৰণ স্পৰ্শ কৰি মায়াৰ ভ্ৰমত পৌৰা তেওঁ মিছা পাপবিলাকক এবাৰলৈ তেওঁ দূৰ কৰিব। পৰীক্ষিতে সেইটো নকৰিলে। কি কৰিলে? ঋষিক কটু বাক্য প্ৰয়োগ কৰিলে। যেতিয়াই ঋষিক কটু বাক্য প্ৰয়োগ কৰিলে, প্ৰথমতে মায়াহে নাছিলে, তাৰপাছত পাপ হৈ গ'ল। বোলে কি? এটা মৰা সাপ সৃষ্টি হৈ গ'ল। পৰীক্ষিতৰ সন্মুখত এটা মৰা সাপ সৃষ্টি হৈ গ'ল। কিয় মৰা সাপ সৃষ্টি হ'ল? সাধনময়, ঈশ্বৰময়, ব্ৰহ্ম সাধনাত লীন যোৱা ভগৱতময় এজন ঋষিক তেওঁ চৰণত ফুল দি জল দি তেওঁ সেৱা কৰি পুতি কৰিব লাগিছিলে। তেওঁ ঋষিক কটু বাক্য প্ৰয়োগ কৰিব। ঋষিৰ প্ৰতি প্ৰয়োগ কৰা কটু বাক্যৰ পৰা পাপ উৎপত্তি হ'ল আৰু এই পাপৰ প্ৰতীকেই হ'ল মৰা সাপ। পৰীক্ষিতৰ হাতত আছে ধনু, ৰজগুণ আৰু তমগুণৰ গুণডাল হ'ল অহংকাৰৰ। এইটো কাৰণে মৰা সাপটোক তুলি ল'লে কিয়ে? অহংকাৰৰ গুণ, ৰজগুণ আৰু তমগুণৰ ধনুৰে। সাধনময় সমীকৰ সাধনময় গলত পৰম পবিত্ৰ পাণ্ডৱৰ নামী পৰীক্ষিতে যেতিয়াই মৰা সাপটো মেলিয়াই দিলে, আকাশখন আন্ধাৰ হৈ গ'ল। গোটেই আকাশ ডাৱৰে ঢাকি ধৰিলে যে জগতত কেৱল পাপৰ কোলা ডাৱৰ। পাণ্ডৱ স্বৰ্গলৈ যোৱা বেছি দিন হোৱাই নাই, আকাশখনকেই কোলা কৰি পেলালে এই কোনে? পাণ্ডৱৰ নামী পৰীক্ষিতে। সমীকে কান্দিবলৈ ধৰিলে। এতিয়া কি হ'ল? সমীকৰ পুত্ৰ লগৰ বন্ধুবিলাকে গৈ বাৰ্তা দিলেগৈ যে তোমাৰ পিতৃৰ দলত এজন ক্ষত্ৰিয় ৰজাই আহি অপবিত্ৰ মৰা সাপ মেলিয়াই থৈ গৈছে। আৰু সেইজন ঋষিৰ পুত্ৰ কাৰ কৃষ্ণ আছিলে? কৌশিক ঋষিৰ কৃষ্ণ আছিলে। ভাগৱতৰ ৰহস্যচন্দ্ৰ কৌশিক ঋষিৰ বিষয়ে পাম। জৰাসন্ধৰ জন্ম, বৃহত্তথৰ তত্ত্ব, এইখিনি পাঠ হৈ গৈছিলে নাই আমি গম পোৱা নাই। যদি সেইখিনি পাঠ কাইলৈ যদি দিনত আমি পাওঁ, তেতিয়াহ'লে জৰাসন্ধৰ জড়তা, জৰাসন্ধৰ বন্ধনৰূপী অধ্যয়ন, তাৰ পৰা উৎপত্তি হোৱা কৃষ্ণৰ শক্তিৰূপী তত্ত্ব, সেই বিষয়ে আমি ক'বলৈ যত্ন কৰিম। আজি আমি কওঁ পৰীক্ষিতৰ পাপ। কি পাপ হৈ গ'ল? বাক্যত সৃষ্টি হ'ল।
অপবিত্ৰ মৰা সাপ, এই মৰা সাপটো বেয়া বস্তু নাছিলে, ই পাপ আছিলে। কিন্তু এই পাপক চৈতন্য কিহে কৰিব? পাপকো চৈতন্য কৰিব পাৰে, তাতকৈও ডাঙৰ পাপ কৰিলে। কোনে কৰিলে? শমিকৰ পুত্ৰ সিংহীয়ে কৰিলে। সিংহীয়ে হাতত কৌশিকৰ জল ল'লে, কৌশিকৰ জল লৈ গুৰুক স্মৰণ কৰিলে, মোৰ শুদ্ধ পিতৃৰ পবিত্ৰ দেহ এই অপবিত্ৰ মৰা সাপ মেৰিয়াই শুদ্ধতা নষ্ট কৰিব বিচৰা এনে দুৰাত্মা এই জগতত কোন আছে? এওঁ যদি জগতত থাকে পাপৰ পৰিমাণ বাঢ়ি যাব। এই জগত 7 দিনতকৈ বেছি দিন থাকিবলৈ দিব নোৱাৰি। সেই বুলি কি কৰিলে? সিংহী মুনিয়ে কৌশিকৰ জল লৈ ব্ৰহ্ম সাপ দিলে যে যি অধমে মোৰ পিতৃৰ শুদ্ধ দেহত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেলিয়াইছে, তাক 7 দিনতে তক্ষকটাকে দংশন কৰি মৃত্যু দি দিব। আকাশৰ ডাৱৰবিলাক গোট খাইছিলে, লগে লগে বজ্ৰপাত কৰিবলৈ ল'লে, ধুমুহাৰ সৃষ্টি হ'বলৈ ল'লে। কি হ'ল? সৃষ্টিৰ এটা পৰিৱৰ্তন আহিছে। এজন জ্ঞানী ৰজা, এজন মানি ৰজাক মৃত্যুৰ অভিশাপ দিয়া হ'ল। ভাগৱতৰ প্ৰথম পৰিত্ৰাণৰ ব্ৰহ্ম। এই ব্ৰহ্ম সাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ব লাগিব। ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হ'ব। এইটো কাৰণে ধৰ্মৰ 4টা পথ। প্ৰথম পথ তপ, যি কৰে সমীৰ। ধৰ্মৰ দ্বিতীয় পথ সুচিতা, যি নষ্ট কৰে সেয়া পৰীক্ষিত। ধৰ্মৰ তৃতীয় পথ দয়াদান, যি ভংগ কৰে সমীৰ ঋষিৰ পুত্ৰ সিংহী। ধৰ্মৰ চতুৰ্থ পথ সত্য। সত্য হ'ল ঈশ্বৰ, সত্য হ'ল ভাগৱত, সত্য হ'ল ভগৱান, সত্য হ'ল ভগৱানৰ চৰণ, সত্য হ'ল গোবিন্দৰ ৰূপ। এই সত্য বস্তুত যদি আমি কেনেবাকৈ আশ্ৰয় লওঁ, সত্য যদি বাচি থাকে, এদিন ধৰ্মৰ 4টা পদেই মস্ত হৈ যাব। সেইটো কাৰণে প্ৰতিষ্ঠা কৰা হৈছে কি? শংকৰ চক্ৰ গদা পদ্ম। 4 বস্তু। এই 4 বস্তু যেতিয়ালৈকে জগতত প্ৰতিষ্ঠা হৈ থাকিব, সংখ্যাই গুৰুৰূপী জ্ঞান দিব, চক্ৰই দেৱৰ তত্ত্বক জানিবলৈ দিব, গদাই ঈশ্বৰৰ নাম আৰু গুঞ্জক লীলাৰ শক্তিমন্ত সামৰ্থ্য আমাক দান কৰিব, আৰু পদ্মই হৃদয়ৰ শুদ্ধতা, অন্তৰৰ পবিত্ৰতা, ভগৱন্তৰ চৰণ সেৱাৰ যি নিৰ্মল আনন্দ, সেইখিনি আমাক দান কৰিব। এই পদ্মৰূপী ভগৱন্তৰ চৰণ সেৱাৰ যিহেতু আজি আমি অনুষ্ঠান কৰাৰ কথা নাছিল, অকণমান দিনত পাঠ কৰিছিলোঁ। কাইলৈ দিনত আৰু ৰাতি আমি 2টা সময়ত ভাগৱতৰ পাঠ আৰু পৰ্যালোচনা আমি আগবঢ়াবলৈ যত্ন কৰিম। যিহেতু আজি দিনটো জানিও কৰি আছোঁ, ধাৰাবাহিকভাৱে আমাৰ অনুষ্ঠান চলিয়ে আছে, ক্ষতি হোৱা নাই। ইয়াৰ পৰা গৈ 1 তাৰিখে চতিয়াত আছে, 2 তাৰিখে বোকাখাটত আছে, 5 তাৰিখে শিৱসাগৰত আছে, গতিকে জিৰণি নাই। এবাৰ যদি কেনেবাকৈ ভগৱন্তৰ চৰণ পংকজত আমি যদি কেনেবাকৈ ঠাই বিচাৰিবলৈ শুদ্ধভাৱে আমি যদি যত্ন কৰোঁ, ভগৱানে তেওঁৰ চৰণত কেতিয়াও ভকতক ঠাই নিদিয়াকৈ নাথাকে। এই বুদ্ধি বিশ্বাস আমাৰ প্ৰত্যেকৰে হৃদয়ত হ'ব লাগে। ভাগৱত অমৃত, ভাগৱত ৰসময় ঈশ্বৰ তত্ত্ব, ভাগৱত ভগৱন্তৰ গুণগত আৰু লীলা, এই ভাগৱত অমৃত যদি আমি পান কৰোঁ, আমি মৃত্যুমুখী জীৱ হৈ অমৃতময় ঈশ্বৰ তত্ত্বৰ দিয়া আশীৰ্বাদ, এই আশীৰ্বাদ আমি সৰ্বদা লাভ কৰিব পাৰিম। এয়া আমাৰ সুদৃঢ় বিশ্বাস। এই বিভাগত গুৰুমুখী বাগবানত ভকত বৈষ্ণৱ সমস্ত আপোনাসকলক আমি যেনেদৰে বাক্য বচন আসন ভূষণ আপোনালোকক যেনেদৰে ভগলীদুৱাৰ গাঁৱৰ ৰাইজৰ মাজৰে আমি এজন হৈ আমিও আপোনালোকৰ চৰণৰ সেৱাৰ অকণমান আশীৰ্বাদৰ ভাগ আমিও লৈ আহিছোঁ।
কেনেদৰে কিদৰে আমি ল'ব পাৰিছোঁ নাজানো, কিন্তু প্ৰতিনিধি আমাৰ অপৰাধৰ সীমা নাই। যদি বাক্য বচনত আমাৰ কিবা দায়ী হৈছে, অপৰাধ হৈছে, আপোনালোক সমস্ত ভকতস্বৰূপ ভগৱান। গতিকে আপোনালোকৰ চৰণৰ ধুই আমি মস্তকত লৈ এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ এই জগত সভাত যাতে আমি বিদিত কৰি যাব পাৰোঁ, ভগৱন্তই আপোনালোকে আমাক সেই কৃপাকে কৰক বুলি আমি সমস্তজনৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ গাঁৱৰ ৰাইজৰ সমস্তজনৰে আমি আজ্ঞা আৰু অনুমতি লৈ আজিৰ পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান নগৰ ইমানতেই সামৰণি মাৰিব বিচাৰিছোঁ। জয়তু জগতগুৰু শ্ৰীমন্ত।